হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি ৰাতিপুৱাৰ সাজত কি বনাইছোঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। দেওবাৰ হ'লেহে আচলতে মোৰ ভিডিঅ' ভালদৰে উঠোৱা হয়। এতিয়া ফ্ৰেঞ্চবিন আৰু আলু কাটি ল'লোঁ। এতিয়া কেৰাহীখনত তেল দি প্ৰথমে নহৰু দিলোঁ, তাৰপিছত পিঁয়াজ দি দিছোঁ আৰু লগতে এতিয়া হালধি আৰু অলপ নিমখ। প্ৰথমে মই ফ্ৰেঞ্চবিনখিনি অলপ ভাজি লৈছোঁ, তাৰপিছত দি দিলোঁ আলু। ফ্ৰেঞ্চবিন আৰু আলু ভাজা হোৱাত এতিয়া মই বনাবলৈ লৈছোঁ দালি এনেদৰে বইল দালিহে বনাম। কুকাৰত নিমখ আৰু হালধি দি দিছোঁ, দালি দিয়া হৈ গ'ল। ইফালে এয়া আমাৰ ৰাতিপুৱাৰ চাহ খাই আছোঁ তিনিটাই, দাদা আৰু মা, মই। এইফালে মোৰ দালি হৈ গ'ল। এতিয়া মই বনাম পাপৰ। প্ৰথমে এতিয়া মই পাপৰকেইটা ফ্ৰাই কৰি ল'ম। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহত লাইক এটা কৰি দিব। এয়া পাপৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই আকৌ তাতে বনাবলৈ লৈছোঁ আলু আৰু ডিমৰ অমলেট। তাৰ কাৰণে এতিয়া মই কালজিৰা লগতে নহৰু পিঁয়াজ দি অকণমান হালধি আৰু নিমখ দি এতিয়া তাতে আলু দি দিলোঁ। আলুটো দেখিছেনে, এনেদৰে কাটি লৈছোঁ অলপ পাতল পাতল কৰি। তাৰপিছত এয়া অলপ ল' ফ্লেমত এনেদৰে ভাজি লৈছোঁ। তাতে এতিয়া মই 3টা ডিম ল'লোঁ, অকণমান মছলা গুড়ি দি দিছোঁ আৰু লগতে অকণমান নিমখ। দি এতিয়া গোটেইখিনি মিক্স কৰি দিম। যিহেতু মই আলুত নিমখ দিছোঁৱে, গতিকে ইয়াত বৰ বেছি পৰিমাণে দিয়া নাই। ইয়াত দেখিছেনে, আলুখিনি যেতিয়া সিজিলে তেতিয়া মই তাতে ডিম দি দিলোঁ। এনেদৰে অকণমান কেৰাহীটো ইফাল সিফাল কৰি লৰাই দিছোঁ যাতে ডিমখিনি আলুখিনিৰ লগত ভালদৰে লাগি যায়। এয়া আমাৰ ডিমৰ অমলেট ৰেডি হৈ গ'ল। এতিয়া মই ডিমৰ অমলেটটো এনেদৰে 3 ভাগ কৰি দিম। এয়া দেখিছেনে, আমাৰ ৰাতিপুৱাৰ সাজ এনেদৰেই বনালোঁ। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ।